আৰু ইয়াতে পিঁয়াজ অলপমান মিঠি গুটি আৰু কালজিৰা দি দিছোঁ ইয়াতে একেলগে মানে ইয়াতে তেল মাৰি দিম আৰু ইয়াতে ভাজিখন বনাই দিম কণী এটা দি দিলোঁ ভাজিখন আৰু এয়া খাদ্যটো মানে ভাতকেৰেলা আলু নেচেৰা আৰু কণী একেলগ কৰি ভাজিলোঁ খাই অৱশ্যে টেষ্টি লাগে আগতে খাই চাইছোঁ আমি এয়া আলু আৰু এয়া বুটে নেচেৰায়ে আৰু ইফালে হ'ল এয়া দাইল তাৰপিছতে এইখিনি বনাই আছোঁ মই ইফালে ইলেক্ট্ৰনিক হাই এভৰিৱান আজি 9 তাৰিখ আৰু ইমান গৰমত ভিজি ভাত বনাই আছোঁ এতিয়া 10:30মান বাজিল যিহেতু দুপৰীয়া সময়ৰ কাৰণে ভাত হেৰি কৰি আছোঁ আৰু জেতুকা লৈছিলোঁ চাওকচোন জেতুকা আৰু ইয়াতে লৈছিলোঁ ইয়াৰ হাতৰ জেতুকা গুচিয়ে গ'ল তাৰপিছত মানে ভাত বনাই আছোঁ আলুখিনি অলপ টেঙাই দি বনাম ভাবিছোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাণফুলৰ অৱস্থা অৱশ্যে একদম ওজন নাই পিন্ধি ভাল লাগে আৰু এই আলুখিনি ভাজি লৈছোঁ তাৰপিছত এনেকৈ অলপ পানী দি লৈছোঁ কিমান ধাৰা পৰা ৰ'দ দি আছে চাওক পৰিৱেশটো দেখুৱাইছোঁ আৰু ইয়াতে মই পানী দিলোঁ আলু ভাজাখিনি পানী দি উঠাৰ পাছত ইয়াতে মই টেঙা একটুকুৰা ইয়াতে আটি দিম আৰু ইয়াতে নিমখ হালধি দি এক উতল খাব দি উঠাৰ পাছত এইখিনি নমাই দিম একদম বঢ়িয়া এভৰিৱান গৰম হৈছে বহুত বেছি গৰম পৰিছে হয় কিন্তু মানে গৰমত মূৰৰ চুলিবিলাক ইমান ভিজি গৈছে এতিয়া ফেনৰ তলত বহি অকণমান সময় মূৰৰ চুলিখিনি খুলি দিছোঁ যাতে অলপমান হ'লেও শুকায় আৰু ঘামততো জানে আপোনালোকে নিমখীয়া ঘামত চুলিবিলাক বহুত বেছিকৈ সৰে সেইকাৰণে মানে যোৱাকালি মই জেতুকা লগাই মূৰটো এনেই 1 ঘণ্টামান সময় থাকি মানে পানী ঢালি দি দিছোঁ ৰাতিপুৱাৰ ভাগতে তাৰপিছতে মানে মূৰটোত জেতুকাৰ হেৰিবিলাক অলপ কমিছে আৰু পকা চুলি 2-এডাল নোহোৱা হৈছে মানে নেদেখা হৈছে এতিয়াহে মই প্ৰেক্টিকেলি মানে গম পালোঁ যে 2-এডাল মানে এইবিলাক জেতুকা ল'লে নোহোৱা হৈ যায় আৰু মানে অলপমান চকুত নপৰে আৰু ভাল লাগে আৰু ইয়াতে মই ঘৰত আহিছোঁ দেই ঘৰত আহি একচুৱেলি মোৰ সঁচাই বহুত ভাল লাগে ইয়াতে ৰুমৰ ভিতৰত মই অকলে বহি আছোঁ ছোৱালীহঁতক লৈ অহা নাই সিহঁত 3জনীয়ে আছে ঘৰত তাতে মানে ইয়াতে মই আহি অকলে বহি আছোঁ এওঁ সিফালে ঔষধ দি আছে আৰু আমাৰ ঔষধৰ দোকানখন একচুৱেলি ঘৰতে লগা হয় এক্সট্ৰাকৈ দোকান বুলি নহয় তেনেকুৱা এটা সুকীয়া ঘৰ দিয়া গৈছে সেই ঘৰটোতে মানুহবিলাক আহে ঔষধ পাতি লৈ যায় তাৰপিছতে মানে আমি আমাৰ ঘৰত সোমাই আহিছোঁ মানে মাকে লগ পালোঁ মাৰ কাৰণে অলপমান চাহ খোৱা যোগাৰ লৈ গৈছোঁ আৰু মাক চাহ যোগাৰখিনি দি উঠি মই মানে কি কৰিছোঁ কাজিটেঙা আমাৰ ঘৰত ঢেৰ আছে কাজিটেঙা কেইটামান ছিঙি লৈ আহিছোঁ তাতে দেখোন ভিডিঅ' কৰাই নহ'ল মই কিয় বা ইমান পাহৰি গ'লোঁ তেতিয়া মই মানে 1.5-2টামান বাজিছিল ইমান বেছি গৰম লাগিছিল মানে পাহৰি গ'লোঁ দেই মই ভিডিঅ'টো অন কৰিব তাৰপিছত টেঙা চেঙা লৈ আহি এতিয়া মানে টেঙাটো গাড়ীতে আছে আৰু ওলোৱা নাই আৰু এয়া জেতুকা আৰু ফেনৰ তলত বহি আছোঁ গৰমটো কম হৈছে বাৰু আকৌ কেতিয়া যাওঁ
মানে অলপ ৰ'দটো কমাৰ পিছতে যাম আৰু। আজি মই এইবিলাক ঘৰ সাৰা মোচা এইবিলাক একো কৰা নাই আৰু পানী ধৰা নাই, বহুত দিনে হ'ল পানী ধৰা নাই। পানী অলপ ধৰিব লগা আছিল, পানী আৰু এতিয়া ক'ত পানী আহিব, ৰাতিপুৱাৰ ভাগত আহিলেহে পানী পাম। বাৰু বাদ দিলোঁ। চাহ একাপ খাম বুলি ভাবিছোঁ। একবাৰ সিফালে দোকানত যাব, কিবা চাহৰ যোগাৰ যদি আনে অলপমান চাহ খাই ঘৰত যাম আৰু ভাবিছোঁ। চাই থাকিব মোৰ ভ্লগটো। ইয়াতে মই এটা আপলোড দিলোঁ ইতিমধ্যে, আৰু এটা আপলোড কৰি লৈ যাম। একেলগে ভিডিঅ'কেইটা নিদিওঁ বাৰু, কিন্তু মই মানে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গৰমত মানে একদম চিম্পল শাৰী এখন পিন্ধি আহিছোঁ। চাই থাকিব মোৰ ভ্লগটো।